এইবাৰ মাটিৰ দালাললৈ নিৰ্বাচনী টিকট বিজেপিৰ কোকলাবাৰী সমষ্টিত বিজেপিয়ে টিকট দিলে মাটিৰ দালালত অভিযুক্ত ৰমেন মদাহীক 6 মাহ পূৰ্বে বিজেপিত যোগদান কৰিছিল ৰমেন মদাহীয়ে 2023 চনত মহানগৰ আৰক্ষীয়ে মাটিৰ দালালি কৰাৰ অভিযোগত আটক কৰিছিল ৰমেন মদাহীক লালুং গাঁও আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে কৰে এনকাউণ্টাৰ মাটিৰ দালাল ৰমেন মদাহীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছতে চাৰিওফালে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৰমেন মদাহীক টিকট দিয়াক লৈ প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সকলো মানুহৰ বেয়া গুণ থাকে বিজেপিত আহিছে যেতিয়া সকলো ঠিক হৈ যাব ৰমেন মদাহী জেলতো নাই বেইলতো নাই তেওঁ মুক্ত অখিল গগৈয়েও জেলৰ পৰা নিৰ্বাচন খেলিছিল বিতৰ্ক ৰাজনৈতিক ক্ষেত্ৰত থাকে আৰু ব্যক্তিৰো ভাল বেয়া গোটেইবিলাক দিক থাকে একেবাৰে পাৰফেক্ট মানুহটো এই পৃথিৱীখনত কোনো নাই দিলীপ শইকীয়াৰো কিবা মানে গণ্ডগোল আছে বহুত ডাঙৰ নাথাকিলেও সৰু সুৰা কিবা থাকিব গতিকে এনেকুৱা দুই এটা সৰু সুৰা আহে কিন্তু ৰাজনীতিত আপোনালোকে সকলোৱে জানে বা দেশৰ যি প্ৰচলিত আইন ব্যৱস্থা ভাৰতীয় ন্যায় সংহিতাটো উল্লেখ কৰিছে যেতিয়ালৈকে কোনো মানুহ চাৰ্জচিটেড বা কনভিক্টেড নহয় অখিল গগৈ ডাঙৰীয়া জেলৰ পৰা ইলেকশ্যন খেলিছে তেওঁতো জেলত নাই বেইলতো নাই গতিকে জেলত থকা বেইলত থকা সকলোৱে ইলেকশ্যন খেলি আছে গতিকে তাতকৈ মই ভাবিও কি অলপ হ'লেও এওঁৰ নাই এইটো ক'ব জানে কোন আছে বেইলত কোন জেলৰ পৰা ইলেকশ্যন খেলিছে আপোনালোকে সকলোৱে জানে মই ভাবোঁ কিবা সৰু সুৰা দুই এটা আছে বিজেপিত অহাৰ পিছত এইবিলাক লাহে লাহে কমি যায় দুই এজন থাকিলেও তাৰ মানে ইয়াত বেছি দিন থাকিব নোৱাৰে বিজেপিত আহিলে যদি কোনোবাই অৱগুণটো লৈ আহে লাহে লাহে কমি যায় আৰু কোনোবাই যদি নিজে চিধা নহয় তেতিয়াহ'লে তেওঁ বিজেপিত বেছি দিন দৃষ্টি থাকিব নোৱাৰে